তাৰ লগত মোৰ সম্পৰ্ক হ'ল বাছত আমি যেতিয়া মই বিক মাগো তেতিয়া তাৰ লগত দেখা হৈছে মোক ক'লে বাইদেউ তোমাৰ নাম্বাৰটো দিয়া মই নাম্বাৰটো দিলোঁ দি কিনি মই 2 মাহ 3 মাহ তাৰ লগত কথা পাতিছোঁ কথা পাতি কিনি তাৰ লগত মোৰ ভাল পোৱা হৈ গ'ল তাইও মোক ভাল পালে ময়ো তাক ভাল পালোঁ তাই ভাল পোৱা হৈ গ'ল তাই আহিলে আহি কিনি 3 মাহ বা 4 মাহ থাকিল এনেই থাকিল তাৰপিছত থাকে এতিয়া আমাৰ গুৰু মাছ আছে সবাই আছে সিহঁতে ক'লে যে এনেই থাকি আছে তেনেহ'লে বিয়া পাতে ল'ৰাটো আৰু ল'ৰাটোৰ মা সব জানে তাই বিয়া পাতিলে ল'ৰাটো মাক ফোন মাৰিছিল তাই ক'লে যে বিয়াটো হেৰি কৰি দিয়া আমি ৰাজি আছো তাৰ মায়ে জানে সব কিছু জানে তাৰ মায়েও আমাৰ তাতে গেছিল যাই কিনি থাকি আহিছে তাৰ ভাই আছে ভাইটোও গেছিল যাই কিনি থাকি আহিছে 2 বছৰ 9 মাহ থাকি কিনি 1 মাহ হ'ল গুচি আহিছে ঘৰত আহিছে আহি কিনি মোৰ খোজ খবৰ একো নলয় মোৰ ফোন চোন নামাৰে মই যদি ফোন মাৰো মোৰ নাম্বাৰটো বিজি কৰে একদিন আমি ৰাতি 10টা বজাত মই ফোন মাৰিছিলোঁ মাৰি কিনি কৈছে বাবু মোক যে থৈ কিনি গেছা মোক তো খবৰ চবৰ একো নলয় খবৰ চবৰ নলয় মোৰ তাতে মোবাইল নাই নহয় মাৰ মোবাইল আছে আৰু সৰু ভাইটিৰ মোবাইল আছে তাৰ মোবাইলতে ফোন মাৰবি নাই তই যদি মোৰ R15 কিনি দিয়া তেনেহ'লে মই তোৰ তাতে যাম এনেই নাযাওঁ মই পালচাৰ কিনি দিছোঁ নতুন পালচাৰ 7 মাহ হ'ল সেইটো মোৰ লগত কাইজা কৰি কিনি ভাঙি চাঙি সব থৈ আহিছে আপনার নামটো আর আপনার এড্রেস মোর নাম আসমা আমার ঘর ছয়গাঁও নগরপাড়া কামরূপ ডিস্ট্রিক্ট আমার বাড়ি বরতলা আর যেজন লড়াই আপনার প্রতারণা করলে বা বিয়া করে আহিলে তার নামটো আর ঠিকানাটো তার নাম ইয়াদ আলী আর ঘরটলে গড়াইমারি বারাইগড় তাতে ঘর তার মাকর নাম হলো নুরবানু আর তার নাম হলো ইয়াদ আলী তার বাপর নাম হলো আলী আকবর আলী আপোনালোকৰ মানে বাছতে আপোনালোকৰ লগ হ্যাঁ বাছতে লগ হৈছিল লগ হৈ কিনি নাম্বাৰ লৈ কিনি মোৰ লগত হেৰি কৰিলে তাৰপিছত থাকিছে মোৰ লগত ইমান দিন থাকিছে যিমান মই কামাইছোঁ মই বিক মাগিছোঁ ডেন্স কৰিছোঁ প্ৰগ্ৰাম কৰিছোঁ বিয়া চিয়া হ'লে মই তাতে কিছু যাই কিনি যিমান টকা কামাইছোঁ মই তাক দিছোঁ মোক কৈছে যে ঘৰত কিবা বেমাৰ আছে পইচা দি মই দিছোঁ ঘৰ বনালে মিটিং বনালে মোৰ পৰা পইচা কিনি লৈ কিনি বনাইছে চৰকাৰী এটা ঘৰ পাইছে মোক ক'লে আসমা মোক 30,000 টকা দি মই চালৰ টিন কিনিম নীলা টিনটো সেইটো কিনিম মোক টেহা দি মই দিলোঁ আৰু সেই বাহানা কৰি কৰি বহুত পইচা ল'লে লৈ কিনি এতিয়া পালচাৰ গাড়ী কিনি দিছে সেইটো নলয় তাৰ R15 লাগে এতিয়া আমি ক'ৰ পৰা দিম আমি 10 টকা বিক মাগি খাওঁ আমি ইমান পইচা ক'ত পাম তাই যিটো চাই সেইটো দিবা লাগে 3 বছৰ হ'ল বিয়াটো হ'ল 2 বছৰ 9 মাহ 7 মাহ আৰু আপনি কি পালসার কিনি দিছে হ্যাঁ পালসার কিনি দিছো কিমান দিন আগতে 7 মাহ হ'ল পালসার কিনি দিছো এটা গাড়ীটো ভাঙি ভুঙি থৈ আহিছে কি বাইক লাগে এটা R15 লাগে R15 দিবা লাগে সেইবিলাক ৰিকটিন আমাৰ আছে আমি থৈ দিছো তাই মোক মই আহিছিলো আমি তাৰ ঘৰত আহিছিলো ঈদত মোক মাতিছিল কবই বাবুক লৈ কিনি আহি কিনি থাকি যাম মই আহি কিনি 1 সপ্তাহ 15 দিন এনেকা থাকি গিছো গাঁৱৰ মানুহ সবাই জানে আমি তাৰ ঘৰত কৰিছিল এটা মানে কাগজ একসেপ্ট কৰিছি এতিয়া কিহৰ কাৰণে একসেপ্ট নকৰে হেতু আমাৰ লাগে আপুনি কি বিচাৰে আজি নাই এটো আমি নাই বিচাৰ লাগে আমি নাই বিচাৰি আহিছো আৰু বিয়া আমি হিজৰা বুলি মানুহ নহয় না মেৰেজ সাৰ্টিফিকেট এই সপৰ মান আছে 2023 চনত 17 তাৰিখত হেৰি হৈছে বিয়া হৈছে আপুনি মানে গতে এতিয়া আপোনাক ন্যায় লাগে নাই কোট কি কৰিলে এতিয়া আজি তাতে গিছিলো ৰাতিপুৱা 11টা 11:30 গিছিলো হেতো ঘৰ তালা মাৰি কিনি কতবা গেছে না আছিল কতবা গেছে গাঁৱৰ মানুহ ক'লে দিল্লী গেছে গাঁৱৰ মানুহ ফোনত কৈছে দিল্লীত গেছে আমি দিল্লীত আহিছো তাৰ পিছত হেতৰ গাঁৱৰ আৰু এটা এটো ফোন মাৰিছে মই ঘৰতে আছো আবার তার পিছত কই কি নাই মই অবাইপুর আহিছি এনেকা কলে লৰাটো মিছা কথা কৈছে এতিয়া আপোনালোকে ক'ত আছে বৰ্তমান এতিয়া আমি বৰগলা থানা নমস্কাৰ মই ডালিয়া কিন্নর এইজনী আমাৰ যেটো পৰম্পৰা মানে আমাৰ হিজিৰাপনত মানে বেটি হয় মানে আমি গুৰু চেলা হয় এইজনী হিজিৰা আমাৰ চেলা হয় এই চেলাৰ লগত যেটো ইয়াদ আলী নামৰ ল'ৰাটো তাইৰ লগত ভাল পোৱা হয় হোৱাৰ পিছত 2023 চন 17 তাৰিখ 10 মাহত বিয়া হয় সম্পূৰ্ণভাৱে বিয়া হয় হোৱাৰ পিছত ইমান দিন থাকি মানে যিমান টকা পইচা আছিল লুটপাট কৰি লৈছে একদম পুৰা যিমান দিনত 1000 কামাক 1500 কামাক সব তাকে দিছে
সেইজনী হিজিৰা আৰু বিহাৰত প্ৰগ্ৰামো কৰে মানে প্ৰগ্ৰাম কৰি যিমান টকা পাইছে চব তাকে দিছে দি মানে এতিয়া নানাৰ বেমাৰৰ কথা কৈ গুচি আহিছে গুচি আহি ইয়াৰ খয় খবৰ একো লোৱা নাই কিন্তু এতিয়া আমি আজি আহিছিলোঁ ইহঁতৰ ঘৰত মানে তাৰ যিটো মা নুৰভানু গেন্দি বুলি মাতে তাক ফোন কৰিলোঁ তাই ক'লে দিল্লীত আহিছোঁ আমি 15 দিন হ'ল কিন্তু গাঁৱৰ মানুহ যিবিলাকে আছে চবে কৈছে যে নাই কালিও দেখা পাইছোঁ আমি ল'ৰাটোৰ মাক কালিও দেখা পাইছোঁ তাৰপিছত আমি বিচাৰি নাপাই আমি মেম্বাৰৰ ঘৰত গৈছিলোঁ মেম্বাৰৰ ঘৰত যে মানে আমাক বহুত ভালেই পাইছে মানে বহুত ইজ্জত কৰিছে কথাখিনি শুনিলে শুনাৰ পিছত মানে আমাৰ পৰা নম্বৰ লৈ ফোন কৰিলে ফোন কৰাৰ পিছত ক'লে কোনে কৈছে মই মেম্বাৰে কৈছোঁ মই ঘৰতে আছোঁ পিছত ক'লে যে তোমাৰ ল'ৰা যে এটা ট্ৰান্সজেণ্ডাৰৰ লগত এনেকুৱা কৰি আহিছে প্ৰতাৰণা কৰি গুচি আহিছে ইহঁতে যে আমাৰ ঘৰত আহিছে তেতিয়া মানে মইতো এতিয়া ঘৰত নাই মই অভয়পুৰীত আছোঁ মই যাম দে এনেকৈ ক'লে কোৱাৰ পিছত 2-3 ঘণ্টা ৰখি থাকিলোঁ ইহঁতৰ খবৰে নাই ইহঁতে আমাৰ কাক বিচৰা নাই পিছত BTBৰ ছেক্ৰেটাৰী আহিছিল আহি ক'লে আমি ব্যৱস্থা কৰিম কিন্তু 3-4 ঘণ্টা বহি আছিলোঁ আমাৰ ব্যৱস্থা কৰা নাই এতিয়া আমি ন্যায় বিচাৰোঁ সেইকাৰণে আমি এইটোৰ নাম কয় বৰগোলা থানাত আহি আমি এজাহাৰ দাখিল কৰিছোঁ আৰু আমি ইয়াৰ ন্যায় বিচাৰোঁ মানে এটা এক কথাত প্ৰেমৰ নামত প্ৰতাৰণা কৰিছে প্ৰেমৰ নামত প্ৰতাৰণা কৰিছে